য'ত বিশেষ ক'ব লগা হোৱা নাই, ৰাইজে ইতিমধ্যে উপলব্ধি কৰিছে। আমি যি স্থানত আছোঁ পূব লাহিংকা পঞ্চায়ত, এই পঞ্চায়তৰ ৰাইজে ইতিমধ্যে দেখা পালে যে 70 বছৰীয়া কংগ্ৰেছৰ চৰকাৰ সময়ত মাত্ৰ এটা ৰাস্তা নিৰ্মাণ কৰিছিলে, আৰু আজি তাৰিখত ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰে 10 বছৰ নহওঁতে 70 বছৰত কংগ্ৰেছে এটা, আৰু এই 10 বছৰ নহওঁতে এই বিজেপি দলৰ চৰকাৰে এতিয়ালৈকে 8টামান ৰাস্তা ইতিমধ্যে কাম কৰিলে, আৰু 2টামান ৰাস্তা কাম চলি আছে। অৰ্থাৎ এই 10 বছৰত 10টা ৰাস্তা আৰু 70 বছৰ এটা ৰাস্তা, এই পাৰ্থক্যটো ৰাইজে বুজি পাইছে। ইয়াত যদি 40টা নামঘৰ আছে, তাৰে আমি 33টা নামঘৰত অসম দৰ্শন আঁচনি দিলোঁ, ফুটা কৰি নিদিলে 70 বছৰত কংগ্ৰেছৰ দলৰ চৰকাৰে এই নামঘৰসমূহত। এনেধৰণে যদি আমি চোৱা যায় উন্নয়নৰ ক্ষেত্ৰত ৰাইজে ইতিমধ্যে আশ্বস্ত হৈছে যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে বৰ্তমান গুলি নুফুটা বম নুফুটা অসমীয়া সমাজক নিৰাপত্তা সুৰক্ষা প্ৰদান কৰাৰ লগতে উন্নয়ন আজি যিটো ধাৰাবাহিকতা অটুট ৰখাৰ বাবে বিজেপি দলৰ পক্ষতে ভোটদান কৰিব লাগে, ৰাইজে ইতিমধ্যে বুজি উঠিছে। যাৰ কাৰণে আজি প্ৰচণ্ড ৰ'দ, মাজতে বৰষুণো আছে, তাৰ মাজতো স্বতঃস্ফূৰ্তভাৱে ৰাইজৰ উপস্থিতিয়ে প্ৰমাণ কৰে যে আমাৰ পক্ষত ৰাইজ আছে। ইতিমধ্যে প্ৰধানমন্ত্ৰী স্বৰ্গীয় যোজনা এই পথৰ অধীনত আমাৰ এই পথৰ যি কংগ্ৰেছ দল নিৰ্মাণ হৈছিল, সেই সময়তে যদি ভাল পৰিকল্পনাৰে ভাল ব্যৱস্থাৰে আৰম্ভ কৰাহেঁতেন এই পথটো চাগে আজি এই দুৰৱস্থা নহ'লহেঁতেন। যাকে নহওক এই পথটোৰ সেই সময়তে ভুল ঠিকাদাৰক বাছনি কৰিলে, ঠিকাদাৰ জেলত যাব লগা হ'ল। পিছলৈকে আৰু এজন ঠিকাদাৰ আহিলে, তেওঁ সময়মতে কাম কৰিব নোৱাৰিলে। তৃতীয় এজন ঠিকাদাৰ আহিলে, তেওঁ কৰিব নোৱাৰিলে। চতুৰ্থ এজন ঠিকাদাৰৰ যোগেদি আমি যদিও কাম কৰিলোঁ, কাম যিটো মানদণ্ডৰ হ'ব লাগে হোৱা নাই। এনকুৱাৰী চলি আছিল, এনকুৱাৰী ৰিপৰ্ট আহিছে, এতিয়া সেই ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা বিভাগে লৈছে। কিন্তু আমাৰ যিটো দায়িত্ব ৰাইজৰ আমি সুৰক্ষা দিব লাগে, নিৰাপত্তা দিব লাগে বা অহা যোৱা সুচল কৰিব লাগে, এইটো লৈ আমি ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছোঁ, আৰু ইতিমধ্যে নতুন কণ্ট্ৰেক্টৰ আহি পেলাই নতুন পদ্ধতিৰে ৰাস্তা এতিয়া নিৰ্মাণৰ কাম হাতত লৈছে। খুব কম দিনৰ ভিতৰত ৰাইজে ভাল ৰাস্তা পায়। য'ত বিশেষ ক'ব লগা হোৱা নাই, ৰাইজে ইতিমধ্যে উপলব্ধি কৰিছে। আমি যি স্থানত আছোঁ পূব লাহিংকা পঞ্চায়ত, এই পঞ্চায়তৰ ৰাইজে ইতিমধ্যে দেখা পালে যে 70 বছৰীয়া কংগ্ৰেছৰ চৰকাৰ সময়ত মাত্ৰ এটা ৰাস্তা নিৰ্মাণ কৰিছিলে, আৰু আজি তাৰিখত ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰে 10 বছৰ নহওঁতে 70 বছৰত কংগ্ৰেছে এটা, আৰু এই 10 বছৰ নহওঁতে এই বিজেপি দলৰ চৰকাৰে এতিয়ালৈকে 8টামান ৰাস্তা ইতিমধ্যে কাম কৰিলে, আৰু 2টামান ৰাস্তা কাম চলি আছে। অৰ্থাৎ এই 10 বছৰত 10টা ৰাস্তা আৰু 70 বছৰ এটা ৰাস্তা, এই পাৰ্থক্যটো ৰাইজে বুজি পাইছে। ইয়াত যদি 40টা নামঘৰ আছে, তাৰে আমি 33টা নামঘৰত অসম দৰ্শন আঁচনি দিলোঁ, ফুটা কৰি নিদিলে 70 বছৰত কংগ্ৰেছৰ দলৰ চৰকাৰে এই নামঘৰসমূহত। এনেধৰণে যদি আমি চোৱা যায় উন্নয়নৰ ক্ষেত্ৰত ৰাইজে ইতিমধ্যে আশ্বস্ত হৈছে যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে বৰ্তমান গুলি নুফুটা বম নুফুটা অসমীয়া সমাজক নিৰাপত্তা সুৰক্ষা প্ৰদান কৰাৰ লগতে উন্নয়ন আজি যিটো ধাৰাবাহিকতা অটুট ৰখাৰ বাবে বিজেপি দলৰ পক্ষতে ভোটদান কৰিব লাগে, ৰাইজে ইতিমধ্যে বুজি উঠিছে। যাৰ কাৰণে আজি প্ৰচণ্ড ৰ'দ, মাজতে বৰষুণো আছে, তাৰ মাজতো স্বতঃস্ফূৰ্তভাৱে ৰাইজৰ উপস্থিতিয়ে প্ৰমাণ কৰে যে আমাৰ পক্ষত ৰাইজ আছে। ইতিমধ্যে প্ৰধানমন্ত্ৰী স্বৰ্গীয় যোজনা এই পথৰ অধীনত আমাৰ এই পথৰ যি কংগ্ৰেছ দল নিৰ্মাণ হৈছিল, সেই সময়তে যদি ভাল পৰিকল্পনাৰে ভাল ব্যৱস্থাৰে আৰম্ভ কৰাহেঁতেন এই পথটো চাগে আজি এই দুৰৱস্থা নহ'লহেঁতেন। যাকে নহওক এই পথটোৰ সেই সময়তে ভুল ঠিকাদাৰক বাছনি কৰিলে, ঠিকাদাৰ জেলত যাব লগা হ'ল। পিছলৈকে আৰু এজন ঠিকাদাৰ আহিলে, তেওঁ সময়মতে কাম কৰিব নোৱাৰিলে। তৃতীয় এজন ঠিকাদাৰ আহিলে, তেওঁ কৰিব নোৱাৰিলে। চতুৰ্থ এজন ঠিকাদাৰৰ যোগেদি আমি যদিও কাম কৰিলোঁ, কাম যিটো মানদণ্ডৰ হ'ব লাগে হোৱা নাই। এনকুৱাৰী চলি আছিল, এনকুৱাৰী ৰিপৰ্ট আহিছে, এতিয়া সেই ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা বিভাগে লৈছে। কিন্তু আমাৰ যিটো দায়িত্ব ৰাইজৰ আমি সুৰক্ষা দিব লাগে, নিৰাপত্তা দিব লাগে বা অহা যোৱা সুচল কৰিব লাগে, এইটো লৈ আমি ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছোঁ, আৰু ইতিমধ্যে নতুন কণ্ট্ৰেক্টৰ আহি পেলাই নতুন পদ্ধতিৰে ৰাস্তা এতিয়া নিৰ্মাণৰ কাম হাতত লৈছে। খুব কম দিনৰ ভিতৰত ৰাইজে ভাল ৰাস্তা পায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।